মিছ এপ্ৰপ্ৰিয়েশ্যনৰ আমি কমপ্লেইন পাইছিলোঁ। অসমমালা এটা ৰাস্তা বনি আছে তেলিজানৰ পৰা ঢকুৱাখানালৈকে যিটো ৰাস্তা বনি আছে, সেই ৰাস্তাটোত বিভিন্ন লোকৰ সম্পত্তি আৰু মাটি অধিগ্ৰহণ হৈছিলে আৰু সেইকাৰণে তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছিলে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কিমান পইচা কম্পেনচেশ্যন দিয়া হ'ব, কিমান কি কৰা হ'ব, এটা এছেছমেণ্ট কৰা হৈছিল 2021 চনত। 2021 চনত এছেছমেণ্ট কৰা হৈছিলে আৰু 2022 চনত সেইটো ছাবমিট কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালছোৱাত দেখা গৈছে যে সেই গোটেই গণনাখিনি যিখিনি কৰা হৈছে এছেছমেণ্ট, অলপ মিছ এপ্ৰপ্ৰিয়েশ্যন পোৱা গ'ল, য'ত বিল্ডিং নাই তাত বিল্ডিং দেখুওৱা হৈছে। গতিকে সেনেকুৱা ধৰণৰ এটা কমপ্লেইন আছিলে আৰু সেইমতে আমি এটা কেছ ৰুজু কৰিছিলোঁ। ধেমাজি PS কেছ নম্বৰ 149/23 আণ্ডাৰ ছেকশ্যন 120B 420 406 409 IPC। আৰু তদন্তকালত আমি বহুখিনি আগবাঢ়িছোঁ আৰু ইতিমধ্যে দুজন ইঞ্জিনিয়াৰ PWD বিল্ডিং বিভাগৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেখেতসকলক সোধপোছ কৰি আছোঁ। এইখিনি এতিয়ালৈকে তদন্ত অগ্ৰগতি। আৰু কোনোবা গ্ৰেপ্তাৰ সম্ভাৱনা আছে নেকি? আছে, হয়তো পৰৱৰ্তী কালছোৱাত আৰু দুজনমান লোক গ্ৰেপ্তাৰ হ'ব পাৰে। এনেই বৰ্তমানলৈকে কিমান শতাংশ পুঁজি আচলতে ইয়াৰ পৰা মোকলাই দিয়া হৈছিলে? আমি জনাত এতিয়ালৈকে 50% পুঁজি 24,15,17,644 টকা আছিল। তাৰে 50% মোকলাই দিয়া বুলি আমি গম পাইছোঁ। বিসংগতি বুলি ক'বলৈ গ'লে ডিটেইলছ ক'বলৈ গ'লে বহুখিনি আছে, কিন্তু সহজভাৱে সৰলভাৱে ক'বলৈ গ'লে ধৰি লওক এখন চালি আছে মাটিৰ ওপৰত, আৰু কিন্তু সেইটো দেখাই দিয়া হৈছে এটা আছাম টাইপ বিল্ডিং টাইপ, সেনেকুৱা ধৰণৰ কিছুমান বিসংগতি পোৱা গৈছে। গ্ৰেপ্তাৰ কৰিছে এতিয়া আমি সুনীল দলে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেত PWD বিল্ডিং বিভাগৰ, তেখেতক মিছ এপ্ৰপ্ৰিয়েশ্যনৰ আমি কমপ্লেইন পাইছিলোঁ। অসমমালা এটা ৰাস্তা বনি আছে তেলিজানৰ পৰা ঢকুৱাখানালৈকে যিটো ৰাস্তা বনি আছে, সেই ৰাস্তাটোত বিভিন্ন লোকৰ সম্পত্তি আৰু মাটি অধিগ্ৰহণ হৈছিলে আৰু সেইকাৰণে তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছিলে। আৰু এই গোটেই প্ৰক্ৰিয়াটো কিমান পইচা কম্পেনচেশ্যন দিয়া হ'ব, কিমান কি কৰা হ'ব, এটা এছেছমেণ্ট কৰা হৈছিল 2021 চনত। 2021 চনত এছেছমেণ্ট কৰা হৈছিলে আৰু 2022 চনত সেইটো ছাবমিট কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালছোৱাত দেখা গৈছে যে সেই গোটেই গণনাখিনি যিখিনি কৰা হৈছে এছেছমেণ্ট, অলপ মিছ এপ্ৰপ্ৰিয়েশ্যন পোৱা গ'ল, য'ত বিল্ডিং নাই তাত বিল্ডিং দেখুওৱা হৈছে। গতিকে সেনেকুৱা ধৰণৰ এটা কমপ্লেইন আছিলে আৰু সেইমতে আমি এটা কেছ ৰুজু কৰিছিলোঁ। ধেমাজি PS কেছ নম্বৰ 149/23 আণ্ডাৰ ছেকশ্যন 120B 420 406 409 IPC। আৰু তদন্তকালত আমি বহুখিনি আগবাঢ়িছোঁ আৰু ইতিমধ্যে দুজন ইঞ্জিনিয়াৰ PWD বিল্ডিং বিভাগৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেখেতসকলক সোধপোছ কৰি আছোঁ। এইখিনি এতিয়ালৈকে তদন্ত অগ্ৰগতি। আৰু কোনোবা গ্ৰেপ্তাৰ সম্ভাৱনা আছে নেকি? আছে, হয়তো পৰৱৰ্তী কালছোৱাত আৰু দুজনমান লোক গ্ৰেপ্তাৰ হ'ব পাৰে। এনেই বৰ্তমানলৈকে কিমান শতাংশ পুঁজি আচলতে ইয়াৰ পৰা মোকলাই দিয়া হৈছিলে? আমি জনাত এতিয়ালৈকে 50% পুঁজি 24,15,17,644 টকা আছিল। তাৰে 50% মোকলাই দিয়া বুলি আমি গম পাইছোঁ। বিসংগতি বুলি ক'বলৈ গ'লে ডিটেইলছ ক'বলৈ গ'লে বহুখিনি আছে, কিন্তু সহজভাৱে সৰলভাৱে ক'বলৈ গ'লে ধৰি লওক এখন চালি আছে মাটিৰ ওপৰত, আৰু কিন্তু সেইটো দেখাই দিয়া হৈছে এটা আছাম টাইপ বিল্ডিং টাইপ, সেনেকুৱা ধৰণৰ কিছুমান বিসংগতি পোৱা গৈছে। গ্ৰেপ্তাৰ কৰিছে এতিয়া আমি সুনীল দলে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেত PWD বিল্ডিং বিভাগৰ, তেখেতক